নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ মই পৰেশ মালাকাৰে আপোনালোকক আদৰণি জনাইছোঁ। উমৰাংচু খনি দুৰ্ঘটনা আৰু কিছু প্ৰশ্ন। ডিমা হাছাও জিলাৰ উমৰাংচুত আবদ্ধ শ্ৰমিকসকলৰ কি হৈছে আমি এতিয়ালৈকে সঠিককৈ নাজানো। যদিও এজন শ্ৰমিকৰ মৃতদেহৰ সম্ভেদ পোৱা গৈছে, কিন্তু এতিয়ালৈকে তাত কিমান শ্ৰমিকৰ মৃত্যু হৈছে তাৰ প্ৰকৃত তথ্য আমি নাজানো। খনিত আবদ্ধ বাকী কেইজন শ্ৰমিক কি অৱস্থাত আছে সেই বিষয়েও আমি খাটাংকৈ একো নাজানো। কয়লা খনিৰ দুৰ্ঘটনাটোৰ খবৰ সদৰি হোৱাৰ লগে লগে 6 জানুৱাৰীৰ দিনা দিল্লীত থকা অসমৰ মুখ্যমন্ত্ৰীয়ে মাত্ৰ 9জন শ্ৰমিক ৰেড হল খনিত আবদ্ধ হৈ পৰা বুলি এক্স যোগে জনাইছিল। কিন্তু আজি বাতৰি কাকতত খবৰ ওলাইছে যে এতিয়ালৈকে তাত 15-20জন শ্ৰমিক আবদ্ধ হৈ আছে। এই সংখ্যা 15-20তে থাকিব নে আৰু বাঢ়িব? সেইদিনা দিল্লীত মুখ্যমন্ত্ৰীয়ে 3 কিলোত দুৰ্ঘটনা ঘটা খনিটো অবৈধ বুলি কৈছিল। কিন্তু অবৈধ খনি কেনেকৈ চলি আছে বুলি সাংবাদিকে সোধোতে তেওঁ ষষ্ঠ অনুসূচী আৰু স্বায়ত্তশাসিত জিলা পৰিষদৰ কথা কৈ বিষয়টো এৰাই গৈছিল। খবৰৰ প্ৰকাশ যে যিটো খনিত এই দুৰ্ঘটনাটো ঘটিছে সেই খনিটো 19 নম্বৰ কোৱাৰীৰ ওচৰৰ। এই অঞ্চলটো হাংডং ৰিজাৰ্ভাৰৰ ওচৰৰ। জানিব পৰা মতে সেই ঠাইত আৰু কেইটামান কয়লাৰ খনি পৰিত্যক্ত অৱস্থাত আছে। সন্দেহ কৰা হৈছে ভূপৃষ্ঠৰ কেইবাশ ফুট তলত কয়লা খানি গৈ থাকোঁতে গম নোপোৱাকৈ শ্ৰমিককেইজনে পৰিত্যক্ত খনিৰ সীমা পাইছিলগৈ নেকি? আৰু তাত খনন কৰি থাকোঁতে হঠাৎ পুৰণা খনিৰ বান্ধ ভাগি পানী সোমাই আহিল নেকি? বা ঠাইখিনি কপিলী প্ৰকল্পৰ ওচৰত হোৱা বাবে তাৰ পৰাও কিবা প্ৰকাৰে খনিটোলৈ পানী সোমাই আহিল নেকি? পৰিত্যক্ত খনি এটা কেনেকৈ ৰাখিব লাগে তাৰ কিছুমান নিয়ম আছে। এই পৰিত্যক্ত খনিকেইটাৰ ক্ষেত্ৰত সেই যাৱতীয় ব্যৱস্থা আৰু নিয়মবোৰ মানি চলা হৈছিল নে নাই? এতিয়া এটা কথা ফাদিল হৈছে যে ডিমা হাছাওত অসম খনিজ উন্নয়ন নিগমৰ অধীনত থকা প্ৰায় সকলো খনিৰ গৰাকী হৈছে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য দেওলাল গাৰ্লুছা আৰু তেওঁৰ পত্নী কণিকা হোজাই আৰু তেওঁলোকৰ নিকটাত্মীয়। অসম খনিজ উন্নয়ন নিগমে কণিকা হোজাইৰ নামত দিয়া চালান এখন সামাজিক মাধ্যমত এতিয়া চাৰিওফালে ঘূৰি ফুৰিছে। এই চালানখন সেই অভিশপ্ত বেনামী খনিৰ বাবে দিয়া হৈছিল নেকি? বহুতে এতিয়া এই প্ৰশ্নটো কৰিবলৈ আৰম্ভ কৰিছে। অভিযোগ আহিছে এখন খনিৰ ট্ৰাক পাৰ হ'বলৈ দিওঁতে অসম চৰকাৰে পায় মাত্ৰ 25,000 টকা। কিন্তু ট্ৰাকখনৰ বাবে হেনো কয়লা চিণ্ডিকেট চক্ৰই পায় 1,65,000 টকা। এই পইচা কলৈ যায়? কোন ৰাজনীতিক এই চক্ৰৰ লগত জড়িত? ডিমা হাছাওৰ পৰা দিছপুৰলৈ কোন ৰাজনীতিক ইয়াৰ লগত জড়িত? এই দুৰ্ঘটনাটোৰ বাবে এতিয়ালৈকে মাত্ৰ পুনিচ নুনিছা নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। এই পুনিচ নুনিছা কণিকা হোজাইৰ সম্পৰ্কীয়। এতিয়া হানান লস্কৰ বোলা এজনকো গ্ৰেপ্তাৰৰ খবৰ আহিছে। খবৰ ওলাইছে মাটি দখলৰ বাবে এবাৰ গয়া ৰাইজৰ ওপৰত গুলী চলোৱা বিতৰ্কিত মনজিত নাইডিঙো বোলে এই ঘটনাৰ লগত জড়িত। এইখিনিতে উল্লেখযোগ্য যে ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাৰ মাজত থকা 9,000 বিঘা মাটি চূণশিলৰ খনিৰ বাবে অধিগ্ৰহণ কৰাৰ অভিযোগ উঠিছে। এই সমগ্ৰ অঞ্চলটো হেনো 8টা খণ্ডত ভগোৱা হ'ব। তাৰ 4টাৰ বাবে হেনো মুকলিকৈ নিবিদা জাৰি কৰা হ'ব আৰু বাকী 4টা আদানীক গতাই দিয়া হ'ব। এই ভূমি অধিগ্ৰহণৰ দ্বাৰা 12খন কাৰ্বি গাঁও আৰু 6-7খন ডিমা হাছাও গাঁৱৰ ৰাইজ ক্ষতিগ্ৰস্ত হ'ব। এই গাঁওবোৰৰ কিছু সংখ্যক লোক 1976 চনতে কাৰ্বি লংপি প্ৰকল্পৰ দ্বাৰা গৃহহাৰা হোৱা লোক বুলি কোৱা হৈছে। এই গোটেই দুৰ্ঘটনাটোৰ পৰা কি কথা স্পষ্টকৈ ওলাই আহিছে? এটা কথাই জল পটপটকৈ ওলাই আহিছে। সেইটো হ'ল কোনো আইন কানুনলৈ ভ্ৰূক্ষেপ নকৰি সাধাৰণ ৰাইজৰ কথা এবাৰলৈও নাভাবি আৰু পৰিৱেশৰ কথা নাভাবি কেৱল অসমৰ প্ৰাকৃতিক সম্পদ লুণ্ঠন কৰা হৈছে। বহুতে সন্দেহ কৰিছিল যে এই লুণ্ঠনৰ কাণ্ডাৰীসকল হৈছে শাসকীয় দলৰ ক্ষমতাশালী ৰাজনীতিক আৰু তেওঁলোকৰ স্থানীয় দালাল। আচৰিত কথা, যিবোৰ শ্ৰমিক এতিয়াও খনিত আবদ্ধ হৈ আছে বা কাৰোবাৰ মৃত্যু হৈছে সেই কথাবোৰ কিন্তু এতিয়াও স্পষ্ট হোৱা নাই। কোনোবাই দুৰ্ঘটনাটোৰ প্ৰকৃত তথ্য আৰু সত্য ঢাকিবলৈ অনবৰতে চেষ্টা কৰি আছে নেকি?
গোটেই ঘটনাটোৰ কোনোবা স্বতন্ত্ৰ সংস্থাৰ দ্বাৰা এক তদন্ত কৰিলেহে বোধহয় এই সকলো কথা পোহৰলৈ আহিব। কিন্তু দেশখনত তেনে কিবা স্বতন্ত্ৰ সংস্থা ৰৈছেগৈ নে? এই ক্ষেত্ৰত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকাও গুৰুত্বপূৰ্ণ। তেওঁলোকে কেৱল নিয়ম মাফিক প্ৰতিবাদ কৰিলেই নহ'ব, নিজাববীয়াকৈ ঘটনাৰ সবিশেষ উলিয়াই তাৰ লগত জড়িত ব্যক্তি বিশেষৰ বিৰুদ্ধে নিৰ্দিষ্ট অভিযোগ উত্থাপন কৰিব পাৰিব লাগিব। আশা কৰা হৈছিল ৬ষ্ঠ অনুসূচীৰ যোগেদি জনজাতীয় ৰাইজলৈ ক্ষমতা হস্তান্তৰ কৰি তেওঁলোকৰ কল্যাণ কৰা হ'ব। এতিয়া দেখিছোঁ স্বায়ত্তশাসনৰ নামত পাহাৰ পৰ্বতৰ সকলো সম্পদ মুষ্টিময়া দালাল আৰু তেওঁলোকৰ চৰ্দাৰবোৰে হস্তগত কৰিছে। সাধাৰণ ৰাইজৰ দুৰ্দশাই কুলাই পাচিয়ে নধৰা হৈছে। ধন্যবাদ।